ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ হঠাৎ অসুস্থ হৈ পৰিছে হাৰ্ট অফ জুবিন গাৰ্গ অসুস্থ হৈ পৰাৰ পাছতে কিছু মুহূৰ্তৰ পূৰ্বে জুবিন গাৰ্গক গুৱাহাটী মহানগৰৰ নেম কেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু এই মুহূৰ্তত জনাইছো অসম লাইভ 24 আৰু এনবি নিউজৰ দৰ্শকসকলৰ বাবে এটা ডাঙৰ খবৰ হঠাৎ অসুস্থ হৈ পৰিছে শিল্পী জুবিন গাৰ্গ অসমৰ হাৰ্ট অফ জুবিন গাৰ্গ অসুস্থ হৈ পৰিছে ততাতৈয়াকৈ জুবিন গাৰ্গক নেম কেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে জুবিন গাৰ্গক হঠাৎ পুৱা অসুস্থ হৈ পৰিছিল জুবিন গাৰ্গ অসমৰ হাৰ্ট অফ জুবিন গাৰ্গ অসুস্থ হৈ পৰাৰ পাছতে নেম কেয়াৰত ভৰ্তি কৰোৱা হৈছে জুবিন গাৰ্গৰ অৱস্থা সুস্থ হোৱা বুলি জুবিন গাৰ্গৰ প্ৰকৃত অসুস্থ হোৱাৰ কাৰণ বৰ্তমান সময়লৈকে জানিব পৰা হোৱা নাই হঠাৎ অসুস্থ হৈ পৰিছিল জুবিন গাৰ্গ কিন্তু শেহতীয়া তথ্য অনুসৰি জুবিন গাৰ্গ কিছু সুস্থিৰ অৱস্থালৈ আহিছে বুলি ইতিমধ্যে চিকিৎসকৰ ফালৰ পৰা জানিবলৈ দিছে আৰু এই মুহূৰ্তত জনাইছো এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো অসমৰ হাৰ্ট অফ জুবিন গাৰ্গ হঠাৎ অসুস্থ হৈ পৰিছে আৰু জুবিন গাৰ্গক ততাতৈয়াকৈ ভৰ্তি কৰা হৈছে নেম কেয়াৰ হাস্পতালত আৰু নেম কেয়াৰ হাস্পতালত জুবিন গাৰ্গক ভৰ্তি কৰাৰ পাছতে এতিয়া অনুৰাগীৰ মাজত লাখ লাখ অনুৰাগীৰ মাজত এতিয়া শংকাৰ কাৰণ হৈ পৰিছে চিন্তাৰ কাৰণ হৈ পৰিছে আৰু জুবিন গাৰ্গক কিছু মুহূৰ্তৰ পূৰ্বে ভৰ্তি কৰোৱা হৈছিল নেম কেয়াৰ হাস্পতালত আৰু বৰ্তমান সময়ত স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে জুবিন গাৰ্গক আৰু শিল্পীগৰাকীক স্বাস্থ্য পৰীক্ষা কৰি আছে নেম কেয়াৰ হাস্পতালৰ চিকিৎসকে আৰু চিকিৎসকৰ ফালৰ পৰা জানিব পৰা অনুসৰি ক্ৰমাগতভাৱে লাহে লাহে জুবিন গাৰ্গ এতিয়া সুস্থ পৰ্যায়লৈ আহিছে যদিও বৰ্তমান সময়লৈকে জানিব পৰা হোৱা নাই আচলতে কি কাৰণত হঠাৎ জুবিন গাৰ্গ অসুস্থ হৈ পৰিছিল আৰু জুবিন গাৰ্গক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে নেম কেয়াৰ হাস্পতালত ইতিমধ্যে নেম কেয়াৰ হাস্পতালত উপস্থিত আছে আমাৰ সাংবাদিক মানস আমি মানসৰ সৈতে ফোনৰ জৰিয়তে সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে অসমৰ জনতাক পুনৰ জনাবলৈ চেষ্টা কৰিছোঁ যে হঠাৎ অসমৰ হাৰ্ট অফ জুবিন গাৰ্গ অসুস্থ অসমৰ হাৰ্ট অফ জুবিন গাৰ্গ অসুস্থ হৈ পৰিছে নেম কেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে জুবিন গাৰ্গক নেম কেয়াৰ হাস্পতালত জুবিন গাৰ্গক ভৰ্তি কৰোৱা হৈছে আৰু চিকিৎসকৰ ফালৰ পৰা দিয়া খবৰ অনুসৰি বৰ্তমান জুবিন গাৰ্গৰ স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে আৰু কিছু মুহূৰ্তৰ পিছতে জানিব পৰা হ'ব আচলতে জুবিন গাৰ্গৰ এই অসুস্থতাৰ কাৰণ কি জানিব পৰা হ'ব মানস মই লাইভত আছোঁ পোনে মই লাইভত আছোঁ মই আপোনাক ফোনৰ জৰিয়তে ল'বলৈ চেষ্টা কৰিছোঁ আচলতে আপুনি ইতিমধ্যে নেম কেয়াৰ হাস্পতাললৈ গৈছে আচলতে ইয়াৰ বিষয়ে আপুনি কিবা গম পাইছে নেকি যিহেতু জুবিন গাৰ্গক হঠাৎ নেম কেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল নিশ্চিতভাৱে অৰুণক দেখা গৈছে জুবিন গাৰ্গ কালি আচলতে নিশা প্ৰচণ্ড মূৰৰ বিষত আক্ৰান্ত হৈছিল আৰু আক্ৰান্ত হোৱাৰ ফলত আচলতে আজি পুৱাৰ ভাগত প্ৰায় 9:30 বজাত আচলতে নেম কেয়াৰ হস্পিটেলৰ ইমাৰ্জেঞ্চি কক্ষত তেওঁ ভৰ্তি কৰোৱা হয় আৰু ইতিমধ্যে তেওঁ যিগৰাকী মেনেজাৰ গৰাকী বৰ্তমান ইয়াত উপস্থিত হৈছে আৰু লগত গৰিমা গাৰ্গো আছে আৰু দেখা পোৱা গৈছে তেওঁ আচলতে কালি প্ৰচণ্ড মূৰৰ বিষ আৰু কি কাৰণবশতঃ তেখেত আক্ৰান্ত বা তেওঁ কি ৰোগত আক্ৰান্ত হৈছে সেয়া ইতিমধ্যে জানিব পৰা হোৱা নাই আৰু ইতিমধ্যে কেইবাগৰাকীও চিকিৎসকে তেওঁক চিকিৎসা প্ৰদান কৰি আছে নেম কেয়াৰ হস্পিটেলৰ ইমাৰ্জেঞ্চি কক্ষত আৰু প্ৰচণ্ড আচলতে আমি জানিব পাৰিছো প্ৰচণ্ড মূৰৰ বিষত আক্ৰান্ত হৈছিল জুবিন গাৰ্গ অসমৰ হাৰ্ট শিল্পী জুবিন গাৰ্গে ইতিমধ্যে নেম কেয়াৰ হস্পিটেলত পুৱাৰ 10 বজাত পুৱা 9:30 বজাত তেওঁ ভৰ্তি কৰোৱা হৈছে বৰ্তমান জুবিনৰ বৰ্তমান স্বাস্থ্য কেনে কিবা গম পাইছে কিবা খবৰ পাইছে বৰ্তমান সময়ত এতিয়া চিকিৎসকৰ কেইবাগৰাকী চিকিৎসকে বিশেষজ্ঞ চিকিৎসকে চিকিৎসা প্ৰদান কৰি আছে আৰু দেখা পোৱা গৈছে আৰু ইতিমধ্যে জুবিন গাৰ্গক আচলতে বহু সংখ্যক তেওঁ অনুৰাগী ইতিমধ্যে নেম কেয়াৰ হাস্পতালত তেওঁক খবৰ ল'বলৈ উপস্থিত হৈছে আৰু তেওঁ বৰ্তমান স্বাস্থ্য আমি জানিব পাৰিছো যে কিছু সময় পূৰ্বে আচলতে প্ৰায় আধা ঘণ্টা অতিক্ৰম কৰি গৈছে আমি জানিব পাৰিছো আৰু আধা ঘণ্টা অতিক্ৰম ভৰ্তি কৰোৱা হৈছে আধা ঘণ্টা পূৰ্বে আৰু ইতিমধ্যে তেওঁক কেইবাগৰাকীও চিকিৎসকে জ্যেষ্ঠ চিকিৎসকে তেওঁক চিকিৎসা প্ৰদান কৰি আছে আৰু জুবিন গাৰ্গৰ সৈতে বৰ্তমান সময়ত কোন উপস্থিত আছে তেওঁ গৰিমা গাৰ্গৰ কথা ক'লে আৰু কোনোবা উপস্থিত আছে বৰ্তমান সময়ত নেম কেয়াৰ বৰ্তমান সময়ত ইতিমধ্যে পত্নী গৰিমা গাৰ্গ শইকীয়া উপস্থিত আছে আৰু তেওঁৰ যিগৰাকী মেনেজাৰ গৰাকী বৰ্তমান উপস্থিত আছে সিদ্ধাৰ্থ তেওঁ উপস্থিত আছে আৰু বহু সংখ্যক অনুৰাগী ইতিমধ্যে নেম কেয়াৰ হস্পিটেলত তেওঁলোকে অনুৰাগীসকলে ভিৰ কৰিছে কাৰণ জুবিন গাৰ্গৰ অসমৰ হাৰ্ট বুলি কোৱা হয় প্ৰায় জুবিনৰ বিভিন্ন আচলতে অসমৰ লগতে বাহিৰৰ যিবোৰ অনুৰাগীসকল বৰ্তমান সময়ত নেম কেয়াৰ হস্পিটেলত ইতিমধ্যে দেখা পোৱা গৈছে তেওঁ ভৰ্তি হৈছে ভৰ্তি কৰাৰ পিছত আচলতে অনুৰাগীৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছে তেওঁলোকে আচলতে জুবিন গাৰ্গক আচলতে সুস্থ অৱস্থাত আচলতে তেওঁলোকে আনিবৰ কাৰণে অহৰহ প্ৰচেষ্টা কৰিছে জ্যেষ্ঠ চিকিৎসকে ইতিমধ্যে চিকিৎসা প্ৰদান কৰি আছে
নিশ্চয় মানস ধন্যবাদ জনাইছোঁ মানস ইতিমধ্যে তেওঁ আমি ফোনৰ জৰিয়তে মানসৰ লগত লাইভত থাকিবলৈ চেষ্টা কৰিলোঁ পৰৱৰ্তী পৰ্যায়ত মানসে মন্তব্য দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিব নেম কেয়াৰ হাস্পতালৰ পৰা পোনে পোনে তেখেতে লাইভৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু প্ৰাৰম্ভিক খবৰ অনুসৰি বৰ্তমান সময়ত জুবিন গাৰ্গক নেম কেয়াৰ হাস্পতালত বিশেষজ্ঞ চিকিৎসকৰ জৰিয়তে জুবিন গাৰ্গৰ স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে কিন্তু আজি পুৱাৰ ভাগত জুবিন গাৰ্গক প্ৰায় 9:30 বজাত 10 বজাত জুবিন গাৰ্গক ভৰ্তি কৰোৱা হৈছিল নেম কেয়াৰ হাস্পতালত আৰু নেম কেয়াৰ হাস্পতালত ভৰ্তি কৰাৰ পাছতে ইতিমধ্যে জানিব পৰা গৈছে মানসে দিয়া তথ্য অনুসৰি আমাৰ যেহেতু সাংবাদিক নেম কেয়াৰ হাস্পতালত ইতিমধ্যে উপস্থিত হৈছেগৈ তেওঁলোকে ইতিমধ্যে তাৰ পৰা তেওঁলোকে কিছু মুহূৰ্তৰ পিছতে আপোনালোকক লাইভৰ জৰিয়তে আপোনালোকক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু ইতিমধ্যে অনুৰাগীয়ে ভিৰ কৰিছে নেম কেয়াৰ হাস্পতাল লগতে জুবিন গাৰ্গৰ সৈতে উপস্থিত হৈছে পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু লগতে জুবিন গাৰ্গৰ যিগৰাকী মেনেজাৰ বা যিগৰাকী পৰিচালক সেই পৰিচালকগৰাকী ইতিমধ্যে জুবিনৰ সৈতে নেম কেয়াৰ হাস্পতালত তেওঁলোকে উপস্থিত হৈছে আৰু এই মুহূৰ্তত জনাইছোঁ যে সকলোতকৈ ডাঙৰ খবৰটো যে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ অসুস্থ আৰু জুবিন গাৰ্গক ভৰ্তি কৰোৱা হৈছে নেম কেয়াৰ হাস্পতালত আৰু বিশেষজ্ঞ চিকিৎসকৰ জৰিয়তে বৰ্তমান সময়ত জুবিন গাৰ্গক পৰীক্ষা কৰি থকা হৈছে আৰু জানিব পৰা অনুসৰি মানসে দিয়া তথ্য অনুসৰি যে নিশাৰ ভাগত অৰ্থাৎ পুৱতি নিশা জুবিন গাৰ্গে তীব্ৰ মূৰৰ বিষ অনুভৱ কৰিছিল আৰু মূৰৰ বিষ অনুভৱ কৰাৰ পাছতে জুবিন গাৰ্গক ততাতৈয়াকৈ নেম কেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল আৰু ইতিমধ্যে মানস লাইভত আছে আমি পোনে পোনে আমি মানস লাইভত আহিব আমি মানসৰ পৰা জানিবলৈ চেষ্টা কৰিম নেম কেয়াৰ হাস্পতালৰ পৰা আৰু তাৰ পূৰ্বে আমি পুনৰ জনাবলৈ চেষ্টা কৰিছোঁ যে আমি পোনে পোনে এবাৰ মানসৰ কাষলৈ যাবলৈ চেষ্টা কৰিছোঁ নেম কেয়াৰ হাস্পতালৰ পৰা জনাম আহিলোঁ দেই পুৱাৰ ভাগত ৰাতিপুৱাৰ ভাগত আচলতে তেওঁক ভৰ্তি কৰোৱা হৈছে আৰু ইতিমধ্যে তেওঁৰ জ্যেষ্ঠ চিকিৎসকে নেম কেয়াৰ হস্পিটেলত ইতিমধ্যে তেওঁৰ যি জ্যেষ্ঠ চিকিৎসকে তেওঁক আচলতে স্বাস্থ্য চলাই আছে স্বাস্থ্যৰ যতন চলাই আছে আৰু কালি আচলতে প্ৰচণ্ড মূৰৰ বিষত আক্ৰান্ত হৈছে বুলি আমি জানিব পাৰিছোঁ আৰু কিছু সময় পূৰ্বে পুৱা 9:30 বজাত ইয়াত নেম কেয়াৰ হস্পিটেলৰ ইমাৰ্জেঞ্চি কক্ষত তেওঁক ভৰ্তি কৰোৱা হৈছে আৰু আচলতে আমি দেখুৱাই গৈছোঁ সামগ্ৰিক দৃশ্য আচলতে কেইবাগৰাকীও অনুৰাগী এই মুহূৰ্তত উপস্থিত হৈছে নেম কেয়াৰ হস্পিটেলত আৰু কালি আচলতে প্ৰচণ্ড মূৰৰ বিষত আক্ৰান্ত হৈছে আৰু ইতিমধ্যে জ্যেষ্ঠ চিকিৎসকসকলে তেওঁৰ এই নেম কেয়াৰ হাস্পতালতে তেওঁ কেইবাগৰাকী জ্যেষ্ঠ চিকিৎসকে তেওঁক চিকিৎসা প্ৰদান কৰি আছে বুলি আমি জানিব পাৰিছোঁ কিন্তু কি কাৰণবশতঃ এতিয়ালৈকে নিশ্চিত হোৱা নাই কি ৰোগত আক্ৰান্ত হৈ জুবিন গাৰ্গ ইতিমধ্যে নেম কেয়াৰ হাস্পতালত ইয়াত আহিছে আৰু কি বেমাৰত আচলতে আক্ৰান্ত হৈছে এই বিষয়ে কোনো ধৰণৰ নিশ্চিত তথ্য নাই কিন্তু এটা কথা স্পষ্ট কালি আচলতে নিশাৰ ভাগত তেওঁ প্ৰচণ্ড মূৰৰ বিষত আক্ৰান্ত হৈছিল আৰু সেই গতিকে আচলতে গৰিমা গাৰ্গ শইকীয়া যি পত্নী গৰিমা গাৰ্গ শইকীয়া আৰু মেনেজাৰ সিদ্ধাৰ্থই এই মুহূৰ্তত তেওঁক 9:30 বজাত নেম কেয়াৰ হস্পিটেললৈ লৈ অনা হৈছে আৰু দেখা পোৱা গৈছে এই নেম কেয়াৰ হস্পিটেলৰ ইমাৰ্জেঞ্চি কক্ষত নতুনকৈ নিৰ্মিত নেম কেয়াৰ হস্পিটেলৰ ইমাৰ্জেঞ্চি কক্ষত তেওঁ ৰখা হৈছে আৰু কেইবাগৰাকীও চিকিৎসকে এই মুহূৰ্তত চিকিৎসা প্ৰদান কৰি আছে কবৰী আৰু এয়া আছিল আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ ইতিমধ্যে মানসে ইতিমধ্যে GMCH নেম কেয়াৰ হাস্পতালত তেওঁ যি চৌহদ আছিল চৌহদত গৈ উপস্থিত হৈছে ইতিমধ্যে জনালে যে যিগৰাকী সিদ্ধাৰ্থ অৰ্থাৎ যিগৰাকী মেনেজাৰ আছিল জুবিন গাৰ্গৰ তেওঁ কিছু সময় পূৰ্বে তেওঁ এটা মন্তব্য দিছে যে পুৱা 9:30 বজাত জুবিন গাৰ্গক ইয়াত ভৰ্তি কৰোৱা হৈছে নেম কেয়াৰ হাস্পতালত বুলি তেওঁ জনাইছে আমি পুনৰ মন্তব্য দেখুৱাবলৈ চেষ্টা কৰিম অতি সোনকালে সুস্থ হয় আৰু তাকে প্ৰাৰ্থনা কৰিছোঁ দেখা পোৱা গৈছে অনুৰাগী ভাষ্য আৰু জুবিন গাৰ্গ অতি সুস্থ অৱস্থাত আছে ঘূৰি আহে বা জুবিন গাৰ্গ আচলতে অসমৰ হাৰ্টথ্ৰব বুলি কোৱা হয় হাৰ্টথ্ৰব জুবিন গাৰ্গ ইতিমধ্যে দেখা পোৱা গৈছে তেওঁ অসুস্থ হৈ পৰিছে পুৱাৰ ভাগত এই নেম কেয়াৰ হাস্পতালৰ ইমাৰ্জেঞ্চি কক্ষত তেওঁক চিকিৎসা প্ৰদান কৰি আছে আৰু দেখা পোৱা গৈছে কেইবাগৰাকীও জ্যেষ্ঠ চিকিৎসকে তেওঁক চিকিৎসা প্ৰদান কৰি আছে আৰু নেম কেয়াৰ হাস্পতালৰ বৰ্তমান পৰিৱেশটো আমি দেখুৱাবলৈ ভিডিঅ'জনী অবিনাশ আছে অবিনাশক দেখুৱাইছোঁ এই মুহূৰ্তত জুবিন গাৰ্গৰ যিসমূহ অনুৰাগী আছে অনুৰাগীসকল ব্যাপকভাৱে ইয়াত আহি পৰিছে আৰু দেখা পোৱা গৈছে আমি কিছু কথা পাতিবলৈ আমি চেষ্টা কৰিম যিসমূহ আচলতে অনুৰাগী আছে অনুৰাগীৰ পৰা কিছু কথা পাতিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত জুবিন গাৰ্গ অসুস্থ হৈ পৰিছে জুবিন গাৰ্গ অসুস্থ হৈ আমি দেখুৱাই গৈছোঁ যিগৰাকী অসমৰ হাৰ্টথ্ৰব শিল্পী জুবিন গাৰ্গ আৰু জুবিন গাৰ্গ কিছু আচলতে অসুস্থ তেওঁ বয়সৰ এটা চাপ পৰা বুলি আমি জানিব পাৰিছোঁ কাৰণ তেওঁ 50 বছৰ অতিক্ৰম কৰিছে আৰু নিশা তেওঁ আচলতে যিসমূহ সংগীতৰ যাত্ৰা কাম সেই যাত্ৰা কাম আচলতে তেওঁ নিশাৰ ভাগত ষ্টুডিঅ'ত বহি কৰে আৰু এই মুহূৰ্তত আমি জানিব পাৰিছোঁ এটা কথা স্পষ্টভাৱে আমি
এটা কথা আমি জানিব পাৰিছোঁ আৰু আছিল মানস ইতিমধ্যে মানস GMC চৌহদৰ পৰা ইতিমধ্যে লাইভৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ বৰ্তমান সময়ত GMC নেম কেয়াৰ হস্পিটেলৰ চৌহদত কেনেধৰণৰ পৰিৱেশৰ কথা আপোনালোকক জনালোঁ ইতিমধ্যে অসমৰ হাৰ্টথ্ৰব শিল্পী জুবিন গাৰ্গ হঠাৎ অসুস্থ হোৱাৰ পাছতে জুবিন গাৰ্গৰ মেনেজাৰ অৰ্থাৎ পৰিচালক সিদ্ধাৰ্থৰ সৈতে পত্নী গৰিমা শইকীয়া গাৰ্গ গৈ ইতিমধ্যে তেওঁলোকে নেম কেয়াৰ হাস্পাতালত তেওঁলোক উপস্থিত হৈছে অৰ্থাৎ জুবিন গাৰ্গক তেওঁলোকে লগত লৈ তেওঁলোকে নেম কেয়াৰ হাস্পাতালত ইতিমধ্যে উপস্থিত হৈছে জুবিন গাৰ্গক এটা বিশেষজ্ঞ চিকিৎসকৰ দলে তেওঁলোকে ইতিমধ্যে পৰীক্ষা কৰি আছে আৰু জানিব পৰা অনুসৰি যোৱা নিশাৰ পৰা অৰ্থাৎ পুৱতি নিশালৈকে জুবিন গাৰ্গৰ তীব্ৰ হাৰত তেওঁ মূৰৰ বিষ হৈছিল আৰু মূৰৰ বিষ হোৱাৰ পাছতে জুবিন গাৰ্গক লৈ আহিছিল নেম কেয়াৰ হাস্পাতাললৈ আৰু মূৰৰ বিষৰ সৈতে বৰ্তমান সময়লৈকে কি বেমাৰত আক্ৰান্ত হৈছে জুবিন গাৰ্গ সেয়া তথ্য বৰ্তমান সময়লৈকে জানিব পৰা হোৱা নাই কিয়নো জুবিন গাৰ্গক লৈ ইতিমধ্যে চিকিৎসকসকল ব্যস্ত হৈ আছে আৰু চিকিৎসকসকলে যেতিয়াই তেওঁলোকে অকণমান সময়ৰ কাৰণে আহৰি পাব তেতিয়াই তেওঁলোকে হয়তো সাংবাদিকক মন্তব্য দিব আচলতে জুবিন গাৰ্গৰ বৰ্তমান স্বাস্থ্য কেনে বা জুবিন গাৰ্গৰ কেনেধৰণৰ অসুস্থ হৈছিল জুবিন গাৰ্গ কিন্তু প্ৰাৰম্ভিক খবৰ অনুসৰি জুবিন গাৰ্গক ইতিমধ্যে পুৱা 9:30 বজাত 10 বজাত নেম কেয়াৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে আৰু অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক ভৰ্তি কৰোৱাৰ পাছতে বহু কেইগৰাকী অনুৰাগী হঠাৎ তেওঁলোকে খবৰ লাভ কৰাৰ পাছতে তেওঁলোকে নেম কেয়াৰ হাস্পাতালত গৈ উপস্থিত হৈছে আৰু সকলোৱে জুবিন গাৰ্গৰ আশু আৰোগ্য কামনা কৰিছে অতি সোনকালে জুবিন গাৰ্গ যাতে সুস্থ হৈ উঠে তাৰ বাবে তেওঁলোকে ইতিমধ্যে ভগৱানৰ ওচৰত আশীষ বিচাৰিছে আৰু যিসকল দৰ্শকে এই সময়ত আমাৰ এই লাইভত বাতৰিটো যিসকলে চাই আছে আপোনালোকলৈ আমি অনুৰোধ জনাইছোঁ যদি সম্ভৱ হয় আপোনালোকে প্ৰাৰ্থনা কৰক ভগৱানৰ ওচৰত যাতে জুবিন গাৰ্গ সুস্থ হোক আৰু পুনৰ পূৰ্বৰ দৰে যিসমূহ গানৰ কাম আছে যিসমূহ সংগীতৰ কাম আছে সংগীতৰ কামসমূহ যাতে পূৰ্ণ গতিত চলাই নিব পাৰে শিল্পীগৰাকীয়ে আৰু ইতিমধ্যে জনাইছোঁ যে জুবিন গাৰ্গক পুৱাই ভৰ্তি কৰোৱা হৈছিল 9:30 বজাত নেম কেয়াৰ হস্পিটেলত আৰু ইতিমধ্যে জুবিন গাৰ্গৰ চিকিৎসা চলাই থকা হৈছে জুবিন গাৰ্গক পৰীক্ষা কৰি থকা হৈছে আৰু জুবিন গাৰ্গক পৰীক্ষা অন্ততহে চিকিৎসকৰ মন্তব্যৰ পাছতে জানিব পৰা যাব যে আচলতে জুবিন গাৰ্গ কি ৰোগত আক্ৰান্ত হৈছে আৰু কিহৰ কাৰণে জুবিন গাৰ্গক নেম কেয়াৰ হাস্পাতালত ভৰ্তি কৰোৱা হৈছে